কওঁ আমি যদি দেখা পাওঁ যে প্ৰতি দুদিনৰ মূৰে মূৰে কোনোবা ক্ষেত্ৰত এদিনতো কেছ দুগুণ হৈছে তাৰ পৰা এটা ধাৰণা কৰিব পাৰি যে যথেষ্ট ওমাইক্ৰন কেছ অসমত ইতিমধ্যে আহিছে কিন্তু ওমাইক্ৰন কোভিড-19 পৰীক্ষা সম্ভৱ কিন্তু ওমাইক্ৰনৰ প্ৰতিটো স্যাম্পল পৰীক্ষা কৰাৰ কাৰণে জিনোম সিকুৱেন্সিঙত পঠাব লাগে আৰু জিনোম সিকুৱেন্সিঙত প্ৰায় 4-5 দিন সময় লাগে আৰু জিনোম সিকুৱেন্সিং হৈ ঘূৰি পোৱালৈকে কোভিডৰ যিটো পেশেন্ট যিজন আছিল তেখেত বাই দিস টাইম ৰিকভাৰী হয় আৰু যাক ডিস্ট্ৰিবিউট কৰিব লাগে বা ট্ৰান্সমিশন কৰিব লাগে তাক ট্ৰান্সমিশন কৰি পেলাই সেইকাৰণে আমি যোৱাকালি এটা সিদ্ধান্ত লৈছো যে অসমত আমি প্ৰতিটো নতুন কেছকে ওমাইক্ৰন বুলি আমি সন্দেহ কৰিম প্ৰিজাম্পশন হ'ব যে প্ৰত্যেকটো কেছে ওমাইক্ৰন যদি নহয় পিছত এটা একাডেমিক ৰিপৰ্ট হ'ব যে ঠিক আছে তেওঁৰ ওমাইক্ৰন নাছিল কিন্তু যিখিনি ট্ৰিটমেন্ট হ'ব লাগে বা যিখিনি প্ৰিকশন হ'ব লাগে সেইখিনি আমি প্ৰতিটো কেছকে ওমাইক্ৰন বুলি আমি ধৰি পেলাই আৰম্ভ কৰিম যদিও আজিৰ দিনত অসমত 9টা ওমাইক্ৰন কেছ আমি আফটাৰ জিনোম সিকুৱেন্সিং ধৰাত পেলাব পাৰিছো কিন্তু কথাটো একেই যে গোটেই কেইটা কেছ ইতিমধ্যে তেওঁলোক সুস্থ হৈ উভতি আহিলে আমি পৰীক্ষাগাৰৰ পৰা ফলাফল পাও মানে তেখেতসকল সুস্থ হৈ উঠি আহিলে এতিয়া আমাৰ যেটো ধাৰণা এই ধাৰণাটো হল যে জানুৱাৰীৰ 20 তাৰিখৰ পিছত ই প্ৰায় যোৱাবাৰৰ যেটো হাইয়েষ্ট লেভেল আছিল সেইটো আছিল যোৱাবাৰৰ হাইয়েষ্ট লেভেল আছিল 6536 তেনেকুৱা ধৰণৰ এটা সংখ্যা আছিল সব 20 তাৰিখৰ পৰা আৰম্ভ কৰি 30 তাৰিখৰ ভিতৰত আমি দ্বিতীয় ঢৌৰ পিক লেভেলটো আমি পাই যাম তাৰমানে দ্বিতীয় ঢৌৰ পিক লেভেলটো আছিল প্ৰতিদিনে 6536 বা দ্যাট ওয়াজ দা পিক গতিকে আমি এসএস কৰা মতে 20 তাৰিখৰ পৰা আমি পিকলৈকে যাম বাই এন্ড অফ জানুৱাৰী আমি পিক পাম আৰু পিকটো মই ভাবো বা আমাৰ যোৱাকালি যিখন আমি গুটেইবিলাক বহিছিলো আমাৰ এসেসমেন্ট মতে দিস টাইম পিক উইল বি মোর হায়ার সো যেটো যোৱাবাৰ আমি 6000 পিক দেখিছিলো that peak might be this time 12000 ও হ'ব পাৰে 10000 ও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে কাৰণ ওমাইক্ৰন যেটো ভেৰিয়েন্ট এটো খুব লাইট ভেৰিয়েন্ট আৰু ই ফটক কৰি ইজনৰ পৰা সিজনলৈকে ট্ৰান্সমিশন হৈ যায় সেই কাৰণে the number of covid cases will be according to our in-house estimation it will be much more than what we have seen in first and second wave so পৰিবেশটো লগত সংগতি ৰাখি সেই কাৰণে আমিও কিছুমান নিয়ম বা কিছুমান যি আগৰ দুটা ঢৌত আমি কৰিছিলো তাতকৈ অলপ আমি পৰিৱৰ্তন কৰি আমি অনাগত দিনবিলাকত এই কোভিড-19 তৃতীয় ঢৌটোক আমি সন্মুখীন হ'ব বিচাৰিছো এতিয়া প্ৰথম যিকোনো ক্ষেত্ৰতে আমি যদি দেখা পাওঁ যে কোভিড-19 বিৰুদ্ধে যুঁজাৰ এটা প্ৰধান কাম হৈছে যে টেষ্টিং যদি টেষ্টিং নহয় তেতিয়ালে আমি মানুহক আইডেন্টিফাই কৰিব নোৱাৰো আইসোলেশন কৰিব নোৱাৰো so we have decided to ramp up the testing এতিয়া যদি আপোনালোকে চাই আমি প্ৰতিদিনে 30000 লেভেলত টেষ্ট কৰি আছিলো now it will go high যি ধৰণে পেশেন্টৰ ৰিকোয়াৰমেন্ট আহে maybe initially 50000 তাৰ পিছত 1 লাখ এই ধৰণে আমাৰ টেষ্টিং টু আমি ৰেম্প আপ কৰি প্ৰতিদিনাখনে আমি গৈ থাকিম এয়াৰপোৰ্ট আৰু ৰেলৱে টেষ্টিংৰ এটা সমস্যা সদায় আহি থাকে আমি এবাৰ কৈছো কি যে নন ভ্যাকসিনেটেড মানুহ আৰু সিঙ্গল ডোজত যিবিলাক ভ্যাকসিনেশন হৈ আছে
তেওঁলোকে কম্পালসৰিলি টেষ্ট কৰিব লাগিব এয়াৰপোৰ্টত আৰু যাৰ 15 ইয়াৰ্ছৰ তলত আছে যিহেতু তেওঁলোকৰ কোনো ভ্যাকচিন নাই সেইকাৰণে দে হেভ টু কম্পালসৰিলি টেষ্ট ইন দ্য এয়াৰপোৰ্ট এণ্ড ইন ৰেলৱে সো তিনি কেটেগৰী মানুহে টেষ্ট কৰিব লাগিব those who have vaccinated by single dose, those who have not vaccinated at all, আৰু থাৰ্ড ড'জটো হ'ল 15 বছৰৰ তলৰ কিন্তু ডাবল ভ্যাকচিনেটেড মানুহক এইবাৰ আমি কম্পালসৰিলি টেষ্টিং কৰাব খোজা নাই কাৰণ এয়াৰপোৰ্টত যিটো ৰাছ হয় সেই ৰাছটোতে ওমাইক্ৰন যেহেতু খুব স্মল এটা খুব পাতলা ভেৰিয়েণ্ট তাত যদি 50 জন মানুহ টেষ্টিঙৰ কাৰণে একেলগে থিয় হয় নোহোৱাসকলৰ গাটো এই ৰোগটো সংক্ৰমিত হ'ব পাৰে সো তেওঁলোকক আমি অহাৰ লগে লগে এখন লিফলেট দিম 10 বছৰৰ ওপৰত আমি অহাৰ লগে লগে আমি তেওঁলোকক এখন লিফলেট দিম সেই লিফলেটত লিখা থাকিব যে যদি আপুনি ডাবল ভ্যাকচিনেটেড আমি আপোনাক টেষ্ট কৰা নাই কিন্তু আপোনালোকে ঘৰত গৈ কোভিডটো টেষ্ট কৰি ল'ব আৰু এইবাৰ আমি হোম কিট এলাউ কৰিছো ইট ইজ নট নেসেসাৰি যে গভৰ্নমেণ্টতহে আপোনালোকে আহি টেষ্ট কৰিব পাৰে আজিকালি ভাৰত চৰকাৰে হোম টেষ্টিং কিট এলাউ কৰি দিছে গতিকে কোনোবাই যদি হোম কিট কিনি আনি টেষ্টিং কৰে আমাৰ আপত্তি নাই কিন্তু আমাৰ কথাটো হ'ল যে যদিও আপুনি ডাবল ভ্যাকচিনেটেড দিল্লী বোম্বাইৰ পৰা যদি আহিছে ঘৰতে টেষ্ট কৰক বা হস্পিটালত আহি টেষ্ট কৰক ইউ মাষ্ট টেষ্ট নহলে আমি তেওঁলোকক আকৌ ফোনত সুধি থাকিব লাগিব গতিকে আমি তেওঁলোকক অহাৰ লগে লগে উইল ডিস্ট্ৰিবিউট এ লিফলেট যে আপোনালোকে ঘৰত গৈ টেষ্ট কৰি লওক আৰু ৰিপৰ্টটো যদি আমাৰ হস্পিটালত আহে তো আমি ৰিপৰ্ট পাই গলো যদি তেওঁলোকে ঘৰত হোম কিটত টেষ্ট কৰে 104ত ফোন কৰি বা NHMৰ যিটো সিটিজেন এপ আমি বনাইছো সেই এপত তেওঁলোকে কোভিডৰ ষ্টেটাসটো আপলোড কৰি দিব যাতে আমি নেক্সট ইমিডিয়েটলি কন্টেক্ট টেষ্টিং বিলাক আৰম্ভ কৰিব পাৰো এই কথাখিনি এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত ডাঙৰ ডাঙৰ হোৰ্ডিঙত লিখা থাকিব আৰু ইন্ডিভিজুৱেলি আমি তেওঁলোকক একোখন লেটাৰ একক চিঠি একক আমি এখন তেওঁলোকৰ হাতত দি দিম উইথ এটা সিম্পটম কেনেকে সিম্পটম আহে কাক সিম্পটম বুলি ধৰিব লাগে গোটেইখিনি ইলাবৰেটলি কিন্তু সিঙ্গল আৰু নন ভ্যাকচিনেটেড চিলড্ৰেন বিলো 15 ইয়াৰ্স দে হ্যাভ টু টেষ্ট আমি এটা গোল্ডেন রুল ৰাখিছো যে 10 বছৰৰ বাচ্চাক আমি টেষ্ট নকৰো আপ টু 10 কিন্তু এইবাৰ যেহেতু কোভিডে সৰু লৰা ছোৱালীক আক্ৰান্ত কৰিছে গতিকে আমি অকনমান সৰু বাচ্চাকো এবাৰ আমি টেষ্ট হয়তো কৰিব লাগিব কাৰণ এবাৰ কোভিডত যেটো আছে সৰু বাচ্চা কৰিব পাৰি বা কৰিব লাগিব এটো 8 বছৰ হ'ব না 7 বছৰ হ'ব এটো আমি দেখুৱাম কিন্তু উপৰ এজটো হৈছে আপ টু 15 ইয়াৰ্স আৰু 15 ইয়াৰ্সৰ ওপৰত আজিকালি ভ্যাকচিন ল'ব পাৰে এতিয়া এই বছৰ যেটো কোভিড আমি দেখা দিছে ই এটা পজিটিভ সাইন এটাও আছে যে দিস ইজ এ লাইট ভেৰিয়েন্ট আৰু আজিলৈকে হস্পিটালাইজেশন ই বহুত বেছি হোৱা নাই কিন্তু এজ দা ভাইৰেন্ট মেচিউৰ্ড আৰু পিক পোৱা সময়লৈকে যে হস্পিটাল নালাগিব সেইটো কোনেও গ্যাৰান্টি দিব নোৱাৰে বাট ইনিশিয়াল ডেজত অলপ হস্পিটালাইজেশন কম হয় আমিও সৰকাৰৰ পৰা এবাৰ কৈছো যে আপোনালোকে ঘৰত থাকক ইউ শুড বি ইন হোম আৰু ঘৰত এজন খালি কেয়াৰ গিভাৰ থাকিব লাগে জুনে হস্পিটাল বা গভৰ্নমেন্টৰ লগত বা 104ৰ লগত সম্পৰ্ক ৰাখিব পাৰে আমি এটাই কন্ডিশন দিছো যে ইউ ক্যান বি ইন হোম provided you have a caregiver জন যে নাৰ্স হ'ব লাগিব তেনেকুৱা নহয় এজন অ্যাটেন্ডেন্ট এজন যাতে থাকে জুনে পৰিবেশ পৰিস্থিতি হলে ফোন কৰিব পাৰে 108 মাতিব পাৰে এম্বুলেন্সত আনিব পাৰে so this time our policy will be home isolation
কিন্তু হোম আইসোলেশন হলেও আমি যাৰ ঘৰত কোভিড হৈছে তেওঁলোকলৈকে আমি এটা মেডিচিন কিট পঠিয়াম ঘৰলৈকে আৰু টেলিমেডিচিন সেৱাটো আমি যথেষ্ট এক্টিভ কৰিম আৰু যিদিনাখন তেওঁলোকৰ কোভিড টেষ্টিং হ'ল তাৰ 7 দিনৰ পিছত আমি তেওঁলোকক নিগেটিভ বুলি ডিক্লেয়াৰ কৰিম উইদাউট টেষ্টিং তাৰমানে এবাৰ নিগেটিভ উইল বি অটোমেটিক অন দ্য এক্সপায়াৰি অফ 7 ডেজ যদি হস্পিটালাইজেশ্যন নহয় একো নহয় দেন দে উইল বি কনচিডাৰ্ড এজ এ কোভিড নিগেটিভ আৰু যোন হস্পিটালতো থাকে এইবাৰ আমি ঠিক কৰিছোঁ ইট উইল বি জাষ্ট 5 ডেজ অফ হস্পিটালাইজেশ্যন অন দ্য ডে 5th উইদাউট টেষ্টিং আমি ৰিলিজ কৰি দিম আনলেছ দে আৰ চিৰিয়াছ কাবাৰ যদি অক্সিজেন কমি গৈছে তেতিয়াতো ৰিলিজ নহয় কিন্তু এছপিঅ'ত যদি এটা লেভেলত থাকে অক্সিজেন যদি আমি দেখা পাওঁ যে 95ৰ ওচৰা ওচৰি আছে আৰু কোনো সিম্পটম নাই দেন উইল ৰিলিজ দেম অন দ্য ডে 5th অটোমেটিক্যালি তাত আৰু টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব কিন্তু যদিও 5 দিনত ৰিলিজ কৰিম তেওঁ 7 দিন ঘৰত হোম কোৱাৰেণ্টাইন হ'ব লাগিব সো এইখিনি হ'ল আমাৰ ট্ৰিটমেণ্টৰ ওপৰত দ্বিতীয়তে এইবাৰ আমাৰ যেহেতু আমি বহুত কোভিড কেছ পাম আৰু আমি হস্পিটালাইজেশ্যনটো বিচৰা নাই আনলেছ ইউ আৰ চিৰিয়াছ আপুনি যদি হস্পিটালত নিজে আহে ইউ হ্যাভ টু পে ইন ফুল এইবাৰ ট্ৰিটমেণ্ট যি হ'ব অন ইউজুৱেল পেমেণ্ট বেচিছত হ'ব ফ্ৰী ট্ৰিটমেণ্ট এভেইলেবল নাথাকিব except for the BPL patient. BPL পেচেণ্টে ফ্ৰী পাব আৰু কোনোবা ইমাৰ্জেন্সি এডমিশ্যন হ'ল হাতততো পইচা নাথাকে গতিকে তেওঁলোকক ফ্ৰী দিব কিন্তু যোনে ঘৰৰ পৰা ভাবি চিন্তি আহে তেওঁলোকে দে হেভ টু পে ইন ফুল ফ্ৰী ট্ৰিটমেণ্ট উইল নট বি এভেইলেবল কিন্তু ঘৰত থাকিলে যিটো টেলি কাউন্সেলিং হ'ব বা ঘৰত যিটো মেডিচিন যাব ড'জ উইল বি ফ্ৰী তানে আপোনালোকে যদি অলপমান বস্তুটো বুজি লয় গোটেই কথাটো হ'ল যে উই আৰ এনকাৰেজিং হোম আইসোলেশ্যন উই আৰ নট এনকাৰেজিং হস্পিটালাইজেশ্যন কাৰণ আমি বেডবিলাক নন চিৰিয়াছ পেচেণ্টে ৰখাটো বিচৰা নাই যাতে ICU আৰু হস্পিটাল বেড আমি চিৰিয়াছ পেচেণ্টক দিব পাৰোঁ কেতিয়াবা হস্পিটালত বহুত মানুহ ভৰ্তি হৈ গ'লে আমি নন চিৰিয়াছ মানুহখিনিক নাৰ্ছিং হোমৰ চিৰিয়াছ মানুহ আহিলে আমি নাৰ্ছিং হোমত পঠাব লাগে কিবা পঠাব লাগে হাউএভাৰ ট্ৰিটমেণ্ট টু BPL পপুলেশ্যন উইল বি ফ্ৰী অফ কষ্ট আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি বা আয়ুষ্মান ভাৰততো এইবাৰ কোভিডৰ ট্ৰিটমেণ্ট তেওঁলোকে আমাৰ যিটো ৰিইম্বাৰ্সমেণ্ট মোডত পায় তেওঁলোকে তাৰো সুবিধা লাভ কৰিব পাৰিব হস্পিটালত আমি কোনো স্পেচিয়েল ফুড তেওঁলোকক নিদিওঁ আমাৰ হস্পিটাল যিটো ডায়েট সেইটো পাব কিন্তু কোভিড কেয়াৰ চেণ্টাৰত এইবাৰ আমাৰ যিটো খোৱা বোৱা হ'ব আমি ষ্ট্ৰংলি এডভাইস কৰিম যে আপোনালোকে ঘৰৰ পৰা আনিব আৰু নহলে সবৰ লগতে কেন্টিন এখন থাকিব আপোনালোকে কেন্টিনৰ পৰা খোৱাটো কিনি ল'ব গুটেই কেটা কোভিড কেয়াৰ চেণ্টাৰৰ লগতে পেকেট ফুড থাকিব which will be available on profit কাৰণ আমাৰ খোৱাটো ইট উইল বি হস্পিটাল ডায়েট গতিকে হয়তো বহুতৰ পছন্দ নাহিব সেই কাৰণে কেন্টিনখন থাকিব বাট আমি ভাবো যে ঘৰৰ পৰা নিউট্ৰিচিয়াছ হোম কুক ফুড উইল বি মাচ বেটাৰ এইখিনি হ'ব আমাৰ ট্ৰিটমেণ্ট সাইডত যে হোম আইসোলেশ্যন 104ত জনাব টেলিকনফাৰেন্সিং সেটিং হ'ব ঘৰলৈকে আমি বিনামূলীয়াকৈ মেডিচিন পঠাম হস্পিটালত যদি সিৰিয়াছ হৈ আহে বা BPL হয় এটো ফ্ৰী ট্ৰিটমেণ্ট থাকিব কিন্তু যদি অপচনেল হস্পিটালাইজেশ্যন যে মোৰ বহুত ভয় লাগিছে আমি হস্পিটালত থাকো that will be on payment আৰু এনেও পেইং কেবিনত যি সকল থাকিব it will be fully on payment this time আমাৰ কারফিউ আজিৰ দিনত 11:30 পৰা চলি আছে সো আজিৰ পৰা অহা কালিৰ পৰা আজি SDM এ নোটিফিকেশন দিব অহা কালিৰ পৰা
কারফিউ হব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 to বন্ধ কৰিব পাৰে 9:45 to বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়ী খিনি কেনেকে ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়ী খিনি ঘৰতে থাকিব হোটেলতে থাকিব দে ক্যান রান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেও ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট ওনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ন্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জায়গাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেন্ট এইবাৰ আমি আনিছো আৰু এটো অলপমান টাফ মেজাৰ হয় এটাটো মাস্কখন আমি আজিৰ পৰা কৈছো যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে যদি একেবাৰে ব্ল্যাটেন্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছো যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছো যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কোটো সৰকাৰি কাৰ্যালয় কোটো নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতি আহিব গেটতে ভ্যাকসিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকসিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকসিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকসিনেটেড নহয় তেতিয়ালে হস্পিটালত বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন খুমুৱাৰ আগতে ভ্যাকসিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয় যদি আমাৰ চেকিংত নন ভ্যাকসিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konoba ahile manujonok ami nokoru onar jonok kori manujonar logot ami kotha na patu kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভ্যাকসিনেশন ফিগাৰটো দিম আপোনালোকক এটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগি সেক্সুয়ালি ইট মে নট ইনক্লুড মেনি পিপল ভ্যাকসিনেটেড বুলি কলে আমি ডাবল ভ্যাকসিনেশন বুজাও আৰু সৰকাৰি কাৰ্যালয়টো নন ভ্যাকসিনেটেড এমপ্লয়ি 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় নো ওয়ার্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হল বন্ধ হৈ গল তেওঁলোকে সেই দিনটোৰ দৰমাহা নাপাব প্ৰথমতে আমি ক্যাজুয়াল লিভত এডজাস্ট কৰি দিম আৰু ক্যাজুয়াল লিভৰ পিছত আৰ্ন লিভত এডজাস্ট কৰি দিম তাৰ পিছত নো ওয়ার্ক নো পে হৈ যাব মিনিং দিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভ্যাকসিনেশনটো লৈ লয় পজিটিভলি যদি মই ক'ব খুজো যে 15 তাৰিখৰ আগতে ভ্যাকসিন লোৱাটো কম্পালসৰি কোনো সরকারি কার্যালয় যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব কোটো যাব নোৱাৰিব অকল তেওঁলোকে হস্পিটালতহে আহিব পাৰিব উইদাউট ভ্যাকসিনেশন কাৰণ হেতুটো মানুহৰ ইমার্জেন্সি বাকি স্কুল কলেজ সবতে নন ভ্যাকসিনেটেড কোনো যাব নোৱাৰিব আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেন্ট কৰিম দোকান পোহাৰত নন ভ্যাকসিনেটেড মলত গলে 25,000 হ'ব সৰু পান দোকানত গলে 1,000 হ'ব তেনেকা এটা ক্যাটালগ এটা থাকিব সবেটো 25,000 নহব সৰকাৰি অফিসত যদি কোনোবা আহে তেতিয়ালে তেওঁলোকে আমাৰ যিজন হেড অফ দা ডিপাৰ্টমেন্ট তেখেত ৰেসপন্সিবল হ'ব মুঠতে নন ভ্যাকসিনেটেড মানুহ কোনো এবাৰ আহিব নোৱাৰিব মিটিং সভা বিয়া সবতে
non-vaccinated people are not allowed in view of the position. কাৰণ আমাৰ হস্পিটাল বেড নাই, ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন চবৰ গাত যাব, গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে. এভৰিবডি শুড ভেকচিনেটেড. মটৰচাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে, ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব. গাড়ীত যদি উঠিব খোজে, ভেকচিনেটেড মানুহে গাড়ীৰ পেচেঞ্জাৰ হ'ব পাৰিব. চিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব. 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে. খালি হস্পিটালতে নিজৰ ঘৰত থাকিব পাৰিব, হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা, কাৰণ এটাতো সময় দিব লাগিব. গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছোঁ. মই আহি যাম, বহুত নহয়, মই লাষ্টলৈকে আহিম. হা, ডাবল ভেকচিনেটেড ফুললি, এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই. পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব বা কেপাচিটি অফ দ্য হলটোৰ 50%. এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই, আমি কৈছোঁ যে যদি কোনোবা ডাঙৰ হল এটা হয় তাৰ 50% এটেণ্ডেঞ্চ পাব. সে শংকৰদেৱ কলাক্ষেত্ৰত ইট উইল বি 500 to 600. কিন্তু যদি নৰ্মেল বিবাহ বাহৰবিলাকত যিহেতু তাত 200 মানুহ নধৰে, গতিকে তাত 50% 100 হৈ যাব. চ' ইট উইল বি জাষ্ট 50% টোটেল কেপাচিটিৰ. কিন্তু চিনেমা হলত যদি ফুললি ভেকচিনেটেড মানুহ আহে, আমি কেপাচিটি লগোৱা নাই, এতিয়াও 100 থাকিব. কিন্তু বিয়া, সভা, ফাংচন, মিটিং এইবিলাকত হ'ব 50% অফ দ্য কেপাচিটি অফ দ্য হল. এইটো আমি অহাকালিৰ পৰা ইমপ্লিমেণ্ট হ'ব. চুলাই যিটো ভাটি, সেইটোৰ পৰা বহুত সংক্ৰমণ হয়. DC আৰু SP সকলে এইটো এনচিউৰ কৰিব যাতে চুলাইৰ ভাটি গধূলি নচলে. এনেইতো এইটো ইলিগেলি, নিয়মমতে চলিবই নালাগে. এনেকৈ ক'লে লাগে যেন চলাৰ অনুমতি আছে নেকি, বাট গোয়িং বাই দ্য ৰিয়েলিটি অফ দ্য লাইফ আমি এইটো এনচিউৰ কৰিছোঁ যে ইভিনিঙত যাতে কোনো চুলাই ভাটি নাথাকে. আৰু যেতিয়া গৈ দেখাই পাব চিলাই ভাটি এখন আছে বুলি, ডেফিনেটলি এখন দিনতো নচলাৰ ব্যৱস্থা কৰিব লাগিব. সেইটো এটা এক্সাইজৰ দায়িত্ব. কিন্তু হেল্থ পইণ্ট অফ ভিউৰ পৰা কোনো ইলিচিট চুলাই লিকাৰ বা চুলাই ভাটিৰ কাম আমি গধূলি খুলিব নোৱাৰিব. স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5লৈকে স্কুল বন্ধ থাকিব. All school up to class 5 will be closed down entire Assam. Private, public, so up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত class 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেল্থ ডিপাৰ্টমেণ্টে এইটো এনচিউৰ কৰিব. সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেল্থ ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8লৈকে বন্ধ কৰক. চ' বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8লৈকে বন্ধ কৰি, আৰু যি 9, 10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব ৰোটেশ্যনেল বেচিছত. 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে. 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব. তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব. So 9 will be 3 din, 10 will be 10 days. 11 will be
3 days বা 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব কিন্তু 12 will be full class 12 and তার উপরত পুরা ক্লাস থাকিব Engineering, medical college, technical institution will run as usual. তাতে কোনো restriction নাই 9 or পৰা 11 লৈকে 9, 10, 11 rotational চলিব অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব 9, 10, 11 আমি এটো বিচাৰিছো যে rotational চলক যাতে স্কুলখনত ভৰ্তি হৈ না যায় ষ্টুডেন্ট আজি যদি 9 আহিছে অহাকালি 10 আহিব টাইম তো এডুকেশন ডিপার্টমেন্টে যেটো নরমাল স্কুল আওয়ার্স হবো এডুকেশন ডিপার্টমেন্টে নোটিফিকেশন ইস্যু করিব যে 9 কোনবারে আহিব 10 কোনবারে আহিব এইটো এতিয়ালৈকে 30 জানুৱাৰী with effect from day after tomorrow kali education department notification dibo porokhir prai to lagibo kintu class 5 holeke jitu bondho itu from tomorrow lagi jabo Guwahatit class 8 holeke jitu bondho itu oha kali lagi jabo etia yar uporiu ami কেইটামান সৰু সৰু আৰু ৰেষ্ট্ৰিকশন লাগিব যে আমি এতিয়া ৰেষ্টুৰেন্ট বিলাকত আৰু বাস বিলাকত 50% সিটিং ক্যাপাসিটি কৰা নাই আমি ফুল কৰিছো খালি ষ্টেন্ডিং নহব ৰেষ্টুৰেন্টটো 100% আহিব পাৰিব টু দা সিটিং ক্যাপাসিটি বাসটো মানুহ বহিব পাৰিব আপ টু দা সিটিং ক্যাপাসিটি নাইট সুপার আমি এলাও কৰিছো নাইট সুপার কারফিউ হলেও চলিব পাৰিব আৰু নাইট সুপাৰৰ কাৰণে প্ৰত্যেক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে অকল নাইট সুপাৰৰ মানুহখিনিয়ে টেক এৱে খোৱা লবৰ কাৰণে হোটেলত বহি ৰাতি খাব নোৱাৰিব টেক এৱে লবৰ কাৰণে কেইখনমান ৰাস্তাই ৰাস্তাই দোকান তেওঁলোকে এলাও কৰি দিব কিন্তু তাৰ ওপৰত টেক এৱে লব পাৰিব বহি খাব নোৱাৰিব আমি মিছাত ৰখিলো আমনিক ৰখিলো পেকেট বনোৱা থাকিব আমাক পেকেট দি দিব টেক এৱে হে পাব তাতে বহি পেলাই খাব নোৱাৰিব এই টেক এৱে দিবৰ কাৰণে ৰাস্তা দোকান খোলা থাকিব নাইট সুপাৰৰ কাৰণে এতিয়া আমি ইন্টাৰ ডিস্ট্ৰিক্ট আদিও খোলা থাকিব মানে ইন্টাৰ ডিস্ট্ৰিক্টত কোনো ধৰণৰ বন্ধ নাথাকিব অটো আলাও থাকিব অটোটো পুরা প্যাসেঞ্জার উঠিব কিন্তু তিনটা হে বহিব পাৰিব চাৰিটা নোৱাৰিব সিটিং ক্যাপাসিটি যি ধৰণে পারমিট আছে সিটিং ক্যাপাসিটিৰ ওপৰত নোৱাৰিব কিন্তু প্যাসেঞ্জার গুটেই বিলাক ভ্যাকসিনেটেড হ'ব লাগিব ইভেন নাইট সুপাৰো যে মই কৈছো চলিব পাৰিব ভ্যাকসিনেটেড মানুহক লৈহে চলিব পাৰিব যদি নন ভ্যাকসিনেটেড মানুহ আমি প্যাসেঞ্জার দেখা পাও বাসৰ মালিকে 25000 টকা ফাইন দিব লাগিব মানুহজনে নহয় কাৰণ আমি কৈছো যে আপুনি নুঠাবই ইউ শুড ৰিফিউজ স্ট্যান্ডিং প্যাসেঞ্জার আমি কোনো ক্ষেত্ৰতে দিয়া নাই বাকি এতিয়া মই আহিছো মেইন যেটো পার্ট হেতু হল যে ভ্যাকসিনেশন আপোনালোকে যদি চাব খুজে তেলে দেখিব যে এইবাৰ আমাৰ গুটে এফৰ্টটো হৈছে অন ভ্যাকসিনেশন কাৰণ আমি গুটে পৃথিৱীৰ পৰিবেশটো পৰ্যালোচনা কৰিছো আৰু ওমাইক্ৰন প্ৰতিহত কৰাৰ কোনো স্ট্ৰেটেজিয়ে সাজেস্ট হোৱা নাই এক্সেপ্ট মানে এতিয়ালৈকে কোনো সাকসেস হ'ব পৰা নাই যে আমি কন্টেইনমেন্ট মেজাৰ লৈ ওমাইক্ৰন ৰখাম হেতু হোৱা নাই বেস্ট ইন ওমাইক্ৰন যে বেমাৰটো হলেও যাতে পানী লাগা পৰ্যায়ত থাকি যায় আৰু এই মুখ্যমন্ত্ৰী সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে আৰু তেওঁ উল্লেখ কৰিছে কি সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰা হ'ব
আৰু সকলোকে সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে পৰৱৰ্তী সময়ত এই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম কিন্তু এইখিনি সময় বাণিজ্যিক বিৰতিৰ থালাংশু পশ্চিম কাৰ্বি আলঙত অলপ সমস্যা আছে আমি যুঁজি আছো কিন্তু আদাৰৱাইজ এভৰিবডি হেজ টেকেন দ্য ফাৰ্ষ্ট ড'জ এতিয়া ফাৰ্ষ্ট ড'জ লোৱা সকলে যদি সেকেন্ড ড'জটো লৈ লয় অসমত ওমাইক্ৰনৰ এফেক্ট ইমান নপৰিব ভাৰতৰ হিচাপত উই আৰ মেইনটেইনিং এ ভেৰি গুড নাম্বাৰ কাৰণ আমি অলমোষ্ট 70%ত আমি চলি আছো যদি ইণ্ডিয়ান ষ্টেটিষ্টিক্স চাই উই আৰ ইন দ্য টপ 5 ব্ৰেকেট বাট ইট ইজ নট এ কুৱেশ্যন অফ ষ্টেটিষ্টিক্স এতিয়া ষ্টেটিষ্টিক্স চাই লাভ নাই এইটো মানুহৰ জীৱন চাব লাগিব ষ্টেটিষ্টিকেটো আৰু এটা বাৰুনি পইণ্ট ল'ব পাৰে কিন্তু মানুহৰ জীৱনটো জীৱনে সেইকাৰণে আমি ষ্টেটিষ্টিক্স কোনোবাই ক'ব পাৰে যে ইণ্ডিয়াত 70 ইউ আৰ অলছ' 70 why you are so harsh কিন্তু আমি এইকাৰণে হাৰ্জ হ'বলগীয়া হৈছে বিকজ ওমাইক্ৰনত that is the only option to save people there is no other option এইটো বিয়পি থাকিব আৰু without vaccination ওমাইক্ৰন can be fatal but with vaccination বেমাৰটো হ'ব but it will be somewhere lighter সেইকাৰণে আমি ভ্যাকচিনেশনত গুৰুত্ব দিছো 15 পৰা 18 বছৰৰ লৰাৰ ক্ষেত্ৰত মই যিখিনি নীতি কৈছো এখিনি প্ৰযোজ্য নহয় কাৰণ তেওঁলোকৰটো ডিউ হোৱা নাই গতিকে এই যেটো মই কৈছো যে নন ভ্যাকচিনেটেড মানুহ আহিব নোৱাৰিব যাব নোৱাৰিব ইট উইল বি এপ্লিকেবল অনলি ফৰ দোজ যাৰ অলৰেডি পিৰিয়ডটো এক্সপায়াৰি কৰিছে গতিকে আপোনালোকে ক'ব পাৰে যে 55 লাখৰ 45 লাখ মানুহ এক্সপায়াৰি কৰিছে 10 লাখ এক্সপায়াৰি কৰা নাই গতিকে সেই 10 লাখ মানুহৰ ক্ষেত্ৰটো আমি নৰম হৈ থাকিম কিন্তু বাকিৰ ক্ষেত্ৰত উইল বি ষ্ট্ৰং নালাগে অকল দ্বিতীয় পালি লৈ এতিয়া মই আহিলাম একেলগে গোটেইখিনি আমি যিমান প্ৰশ্ন আছে আপোনালোক কৰি দিম এতিয়া আহিলে প্ৰিকশনাৰী ড'জ আমাৰ কাৰণে এটো খুব ইম্পৰ্টেন্ট যে আমাৰ সিনিয়ৰ সিটিজেনখিনিক যাতে সকলক যাতে আমি থাৰ্ড ড'জ দিব পাৰো আপোনালোকে এটা কথা চাব যে কোভিডৰ যেটো সেকেন্ড ওয়েভত উই লষ্ট around 5000 people তাৰ এটা কাৰণো আছে অকনমান সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ কাৰণে আমি পোষ্ট কোভিডত ঢুকুৱা মানুহবিলাককো কোভিড বুলিয়ে লৈছো but nevertheless we lost 5059 people প্ৰথম ঢৌ আৰু দ্বিতীয় ঢৌৰ মাজত এটা মৃত্যুৰ হাৰটো যথেষ্ট বেছি আছিল কাৰণ ডেল্টা ভেৰিয়েন্ট আছিল but we manage at 1.26 আৰু ওভাৰঅল যদি চাব যায় আসাম ইজ ওয়ান অফ দা লোৱেষ্ট মৰ্টেলিটি ষ্টেট যদি আপুনি চাব যায় গোটেইখিনি বাই ষ্টেটিষ্টিক্স but again পৰিসংখ্যাটো কোনো লাভ নাই এজন মানুহৰ মৃত্যু মানেও মৃত্যু এইবাৰ আমি মৃত্যুটো বচাব পাৰিম যদি সবেই 2 ড'জৰ ভ্যাকচিন লয় আৰু আমাৰ সিনিয়ৰ সিটিজেন সকলে যদি প্ৰিকশনাৰী ড'জটো লয় 10 তাৰিখৰ পৰা আমি অসমত আনুষ্ঠানিকভাৱে প্ৰিকশনাৰী ড'জটো দিয়া আৰম্ভ কৰিম আপোনালোকৰ যদি মনত আছে যে যোৱা বছৰো আমি ভ্যাকচিন আৰম্ভ কৰিছিলো আই থিংক ফ্ৰম দা 10th or 16 জানুৱাৰী সো লগভগ এক বছৰ পিছত উই আৰ ষ্টাৰ্টিং দা থাৰ্ড ড'জ অফ ভ্যাকচিনেশন আমি প্ৰথম অসমত ভ্যাকচিন আৰম্ভ কৰিছিলো 16 জানুৱাৰী সো জানুৱাৰী মাহতে উই আৰ ডুইং এইবাৰ আমি এটা কথা কৈছো যে ফ্ৰন্টলাইন ষ্টাফক যোৱাবাৰ আমি ভ্যাকচিন দিওতে 3 মাহ লাগিছে লাহে লাহে নাহে আমি বহি থাকো নাৰ্সকল বহি থাকে আৰু তাত এটা বহুত ডাঙৰ কথা হয় কি যেতিয়া 3 জন আহে 10 জন নাহে বটলটো 7 ড'জ পেলাই দিব লাগে তেতিয়া মানুহে আকৌ আমাক ক্ৰিটিসাইজ কৰে যে ভ্যাকচিনেশন আপোনালোকৰ ইয়াত ওয়েস্টেজ হৈছে এইবাৰ আমি কৈছো যে পুলিশ টিচাৰ আশা কৰ্মী সকলো যেটো ফ্ৰন্টলাইন ষ্টাফ যি সকল ডিক্লেয়াৰ হৈছে তেওঁলোকে 1 ফেব্ৰুৱাৰী আগতে ভ্যাকচিন ল'বই লাগিব নহলে 1 ফেব্ৰুৱাৰী পে স্লিপ নবনিব 1 তাৰিখৰ আগতে ভ্যাকচিনেশন লৈ পেলাব লাগিব কাৰণ আমি তেওঁলোকৰ জীৱন বচাবৰ কাৰণে আমি কষ্ট কৰি আছো আকৌ আমি পিছত ঘূৰি থাকিব লাগে আৰু কিমান খোজ কাৰিব আশা এএনএম গৈ দে আৰ অলসো গেটিং ফেটিক আজি এবছৰত যিমান কষ্ট কৰিছে নাৰ্স বাইদেউ সকল আশা